প্ৰাতঃ টাইমৰ পৰা আমি অসমবাসী ৰাইজৰ লগতে আজি আমি সেৱাথলীত উপস্থিত হৈছোঁ প্ৰাঞ্জলৰ সৈতে সকলোলৈকে আমি ভক্তি ভৰা সেৱা যাচিছোঁ। আজি আমি উপস্থিত আছোঁ এভাগী ঐতিহাসিক নামঘৰ বুঢ়া নামঘৰ বুলি কয় বহুপথাৰ নামনি 257 সংখ্যক বৰ্ষপতি জন্ম জয়ন্তী আচলতে ইয়াত উদযাপন কৰা হৈছে আৰু সেই উপলক্ষে খুব উলহ মালহেৰে আচলতে ৰাইজ অহা পৰিলক্ষিত হৈছে। ভক্তপ্ৰাণ বৈষ্ণৱসকল অহাৰ পৰা পৰিলক্ষিত হৈছে। আমি অতি আচলতে আনন্দৰে আমি ক'ব বিচাৰিছোঁ যে এই বুঢ়া নামঘৰৰ ভাগত 257 বৰ্ষক জন্ম জয়ন্তী উপলক্ষে ভক্তসকল আৰু উদ্যোক্তাসকল শাৰী পতাৰ পৰিলক্ষিত হৈছে। খুব এটা সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে আৰু এটা বিশেষ ব্যতিক্ৰমী 257খন আচলতে ইয়াত পতাকা উত্তোলন কৰিছে আৰু এয়া সাতোলা বয়োজ্যেষ্ঠ বুঢ়া সাতোলা ধৰি পেলাই ইয়াৰ জ্যেষ্ঠ সাতোলা মই দেখুৱাইছোঁ, জ্যেষ্ঠ সাতোলাসকল আৰু মই এইফালে দেখুৱাইছোঁ এয়া উদ্যোক্তাসকল জ্যেষ্ঠসকল আহিছে। আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ আচলতে আমাৰ মাজতে প্ৰথম পুৰস্কাৰ প্ৰাপ্ত ডিছকাছত অতি সুখৰ খবৰ। ডিছকাছত আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত জ্যেষ্ঠ খেলুৱৈ আৰু ৰাষ্ট্ৰীয় পুৰস্কাৰ আৰু মই ক্ৰমান্বয়ে আহি আছোঁ। এয়া আইসকলে শাৰী পাতি আচলতে আমাৰ কাৰণে বাট চাই আছে প্ৰাতঃ টাইমৰ কাৰণে। আমি অসমবাসী ৰাইজক আমি ভক্তি ভৰা সেৱা যাচিছোঁ আৰু এয়া দেখুৱাইছোঁ। এয়া ধৰক যুৱক যুৱতীসকল আৰু এখেতসকলে আচলতে আমাৰ অসমীয়া স্বাভিমান সাজ পোছাক পৰিধান কৰি এখেতসকলে শাৰী পতা পৰিলক্ষিত হৈছে। আজি খুব সুন্দৰভাৱে উলহ মালহেৰে উদযাপন পৰিলক্ষিত হৈছে আৰু এই নামঘৰভাগ দেখুৱাইছোঁ এটা বৃহৎ আচলতে কলেবৰ নামঘৰ। আমি সেৱা যাচিছোঁ আৰু ইয়াৰ পৰাই আমি সেৱা যাচিছোঁ। মই দেখাইছোঁ খুব এটা সুন্দৰ পৰিৱেশ আৰু আমি ইয়াৰ লগে লগে আৰু সমগ্ৰ পৰিৱেশটো গোটেই পৰিৱেশটো মই অকণমান দেখুৱাবলৈ মই অনুৰোধ জনাইছোঁ। আয়োজন কৰিছে। আমি আজি কেইবামাহৰ আগৰ পৰা মানে 10-12খন গাঁও এনেকৈ আমাৰ এই খেলটোৰ পৰা আগতে ফাটি গৈছিলে। আমি সকলোকে আমাৰ নামঘৰত লগাই মানে আমি আলোচনা কৰিলোঁ যে আমাৰ নামঘৰ আগতে কোনো অনুষ্ঠান পতা নহ'ল, শতবৰ্ষই হওক এনেকুৱা ধৰণৰ অনুষ্ঠান পতা নহ'ল। গৈ এনেকৈ থাকোঁতে 257 বছৰ হ'লগৈ। এই 257 বছৰ এতিয়া হোৱাৰ কাৰণে আমি ৰাইজে গোট খাই আলোচনা কৰিলোঁ যে কিবা এটা পাতিব লাগে অনুষ্ঠান আৰু সেইভাৱে আমি চিন্তা চৰ্চা কৰি পেলাই আটাইখিনি আলোচনা কৰি এই 257 বছৰীয়া এই অনুষ্ঠানটো আমি উদযাপন কৰিবলৈ সিদ্ধান্ত ল'লোঁ। নামনি বহুপথাৰ কৈ নেকি? হয়, নামনি বহুপথাৰ বুঢ়া নামঘৰ। ইয়াৰ পৰাই প্ৰায় 12টামান নামঘৰ আমাৰ ইয়াৰ পৰা গ'ল ফাটি। তাৰপিছত তেওঁলোককো ইয়ালৈ নিমন্ত্ৰণ জনোৱা হৈছে আৰু এতিয়া সকলোৱে আমাৰ লগত সহযোগ কৰিছে। হয়, আমি ধন্যবাদ জনাইছোঁ আৰু এটা আপোনালোকক জনাব বিচাৰিছোঁ আৰু আচলতে এই অনুষ্ঠান ভাগৰ এই আমাৰ যি আধ্যাত্মিক এই আধ্যাত্মিক অনুষ্ঠানটোৰ লগত সংগতি ৰাখি আমাৰ ওচৰতে প্ৰাথমিক বিদ্যালয় এখন আছে, হয় না? প্ৰাথমিক বিদ্যালয়, এই প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে শিক্ষকসকলৰ সহযোগিতাৰে এটা গ্ৰন্থালয় মানে ইয়াত প্ৰদৰ্শন কৰিছে আৰু আমি পৰ্যায়ক্ৰমে সেই গ্ৰন্থালয়লৈ আমাক দেখুৱামগৈ। খুব এটা সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে। আমি সকলোকে নমস্কাৰ জনাইছোঁ। আমি আইসকলক সুধিম, কোনে ক'ব অনুষ্ঠানটো কেনেকুৱা লাগিছে? আপোনাৰ অনুষ্ঠান আজি কেনেকুৱা লাগিছে? আজি বহুত আনন্দিত হৈছোঁ আমি বহুপথাৰ। তাৰ উপৰিও আমাৰ এই আশে পাশে দৰবাৰখন 12ভাগ নামঘৰ ভাগ হৈ গৈছে। সকলোখিনি আহি আজি উপনীত হৈছে আমাৰ ইয়াত। সেইখিনি কাৰণে আমাৰ আজি বহুত আনন্দ লাগে। আমি বহুত দিনৰ পৰা ইয়াৰ কাৰণে সাজু হৈ আছিলোঁ। এই 257 বছৰৰ জয়ন্তী বৰ্ষ আমি উদযাপন কৰিবলৈ পাই নথৈ আনন্দিত হৈছোঁ। লগতে আমাক যিকেইটা আমাৰ এই নামঘৰৰ পৰা পৰ্যায়ক্ৰমে আঁতৰি গৈছিল তেখেতসকলৰ এই সহায় সহযোগ পাই আমি বেছি আনন্দিত হৈছোঁ। এই ভাতৃত্ববোধ, আটাইকেইটা নামঘৰ ভাতৃত্ববোধ, মৰম চেনেহ, যিটো আন্তৰিকতা দেখি আমি নথৈ আনন্দিত হৈছোঁ। আমি সদৌ এই শ্ৰী বুঢ়া নামঘৰ ডাঙৰীয়াই সকলোকে সুখে ৰাখক, মংগল কামনা কৰক, এই মোৰ মন্তব্য। এটা আচলতে খুব সুন্দৰ অনুষ্ঠান। এই নামঘৰৰ পৰা যিসকল আচলতে ইয়াৰ পৰা এটা সময়ত ওলাই গৈছে বুলি কৈছে আৰু পুনৰ তেখেতসকলে এই অনুষ্ঠানভাগী ঐতিহাসিক নামঘৰৰ যি অনুষ্ঠানভাগী এই অনুষ্ঠানভাগী পূৰ্ণ সহযোগিতা আগবঢ়াইছে বুলি আজি ভক্তপ্ৰাণ বৈষ্ণৱসকল উদ্যোক্তাসকলে জনাইছে। আমি পৰ্যায়ক্ৰমে এই অনুষ্ঠান 3 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত অনুষ্ঠানটো আমি দেখুৱাই যাম। নমস্কাৰ জনাইছোঁ।